ইতিমধ্যে আমি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আছোঁ যে উজনিৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চৌপাশে এতিয়া সাগৰ সদৃশ পানীৰ পৰিৱেশ হৈছে। কি ঘৰ কি পদূলি সকলোতে এতিয়া পানী, ঘৰৰ ভিতৰত পানী সোমাইছে। সকলো আশ্ৰয় শিবিৰত অংশগ্ৰহণ কৰিছে। আৰু মই বৰ্তমান গোলাঘাটৰ যি মহিমাৰ এই গেলাবিল অঞ্চল আছে, এই গেলাবিল অঞ্চলটোত প্ৰায় 60-70 ঘৰ মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে আৰু তেখেতসকল সকলো ওলাই আহি আশ্ৰয় শিবিৰত গ্ৰহণ কৰিছে। মই বৰ্তমান এই মহিমা গেলাবিলৰ যি আশ্ৰয় শিবিৰ আছে, এই আশ্ৰয় শিবিৰৰ কিছু পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ সহযোগী অনুপমক। এয়া সহযোগী অনুপমে দেখুৱাইছে যে যিহেতু অসমৰ উজনিৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু সকলো ঘৰ দুৱাৰ ৰাস্তা পদূলি এতিয়া পানীৰ তলত আৰু এই বান আক্ৰান্তসকল আহি আশ্ৰয় শিবিৰত অংশগ্ৰহণ কৰিছে। এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে। এয়া হৈছে গোলাঘাট জিলাৰ যি মহিমা গেলাবিল অঞ্চল, এই গেলাবিল অঞ্চলতো কেইবাটাও আশ্ৰয় শিবিৰ গ্ৰহণ কৰিছে। এই আশ্ৰয় শিবিৰত বিভিন্নজন আহিছে, তেখেতসকলে দল সংগঠন আহিছে, তেখেতসকলে সাহায্য আগবঢ়াইছে। ইয়াত স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা জানিম যে কিমান পানী হৈছে আপোনালোকৰ ইয়াত এতিয়া? পানী এবাৰ প্ৰথম হৈছে আৰু ইমান ডাঙৰ বানপানী হ'ব বুলি আমিতো ভবাই নাই যে প্ৰথমবাৰ হৈছে। আৰু এনেকৈ তম্বু আমি বনাবলগীয়া হৈছে, তম্বু বনাই থাকিছোঁ। অসুবিধা হৈছে ৰাতি থাকিবলৈ, ল'ৰা ছোৱালী লৈ কাৰেণ্ট চাৰেণ্ট নাই, চব কাটি ৰাখিছে। কিমান ঘৰ মানুহ সোমাইছে ইয়াত 13 ঘৰ মানে চব চাৰিওফালে পানী সোমাইছে, অকল আমাৰে ঘৰে পানী সোমাইছে বুলি কোৱা নাই। ইয়াত আমি 13 কেইটা আশ্ৰয় শিবিৰ আছে ইয়াত আপোনালোকে পাতিছে? এতিয়া পাতিছে এটাত 2-3টামান কেম্প বনিছে। এতিয়া সকলো আশ্ৰয় শিবিৰ আছে? চবেই আছে। কিবা সামগ্ৰী আপোনালোকে পাইছেনে? সামগ্ৰী আজি আনি দিছে আৰু কোম্পানীয়েও দিছে, সহায় কৰিছে কোম্পানীয়েও বাৰু, আমাৰ মহিমা কোম্পানী মেনেজাৰে। হয়, ইয়াত তেখেতসকলক বাগানৰ ফালৰ পৰা সাহায্য আগবঢ়াইছে। আৰু আমি ইয়াত দেখা পোৱা গৈছে যে অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ নেতা তথা সমাজসেৱক আমি পৰেশ গগৈ দেখা পোৱা গৈছে। তেখেতে কিছু সাহায্য সামগ্ৰী তেখেতৰ দলটো লৈ আহি ইয়াত আগবঢ়াইছে আশ্ৰয় শিবিৰত। মই পোনে পোনে তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম, যিহেতু দাদা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰতো ভয়াৱহ পৰিস্থিতি বানপানী। আমি বিশেষকৈ ইয়াত 146টা পৰিয়াল আছে, প্ৰায় 3-4টা শিবিৰ আছে, অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে শিবিৰখিনি। আৰু ইয়াতে আমি ৰাইজ, বিশেষকৈ কাকডোঙা ৰাইজ, আমাৰ টাইম ছাত্ৰ সন্থা আছে বা হাৰিছ আছে, বাকী চুতীয়া ছাত্ৰ সন্থা আছে, মই বিশেষকৈ জানেই আপোনাৰ এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ। গতিকে আমি সকলোবোৰে আহিছোঁ। বিপদৰ সময়ত আমি বানাক্ৰান্ত ৰাইজৰ ওচৰত আমি খাৰা হ'বলৈ চেষ্টা কৰিছোঁ। তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ আৰু তেখেতসকলৰ যিবিলাক সুবিধা অসুবিধা, বিশেষকৈ অস্থায়ী শিবিৰ এটা বনোৱাৰ লগে লগে বহুত সুবিধা অসুবিধা থাকে। গতিকে সেইখিনি আমি যিমান পাৰোঁ, বিশেষকৈ পানী, খোৱা বস্তু, অলপ শিশু খাদ্য আৰু যিহেতু অস্থায়ীভাৱে বনোৱাৰ লগে লগে শিবিৰ বনোৱাৰ লগে লগে মহ আদি বহুত প্ৰকোপ বাঢ়ে। গতিকে সেইখিনি আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ, ন্যূনতম আমি সকলোতো কৰিব নোৱাৰোঁ, আমি পৰ্যাপ্ত পৰিমাণে চেষ্টা কৰিছোঁ। তেওঁলোকক প্ৰয়োজনীয় যিখিনি নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰীখিনি আমি তেখেতসকলক যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু পানী নকমাৰ পৰ্যন্ত আমি তেওঁলোকক কথা দিছোঁ যে আমি আপোনালোকৰ লগত সদায় আছোঁ। আপুনি সাহায্য আগবঢ়াইছে, কি ক'ব? হয়, নাগালেণ্ড বন জিলাত যিটো ডাৱৰ বিস্ফোৰণ হ'ল, তাত শেষ হৈ বৰষুণ হৈ পেলাই খুব বিৰাট বানপানী হৈ গ'ল। গতিকে সেই আমি খবৰ পাই অঞ্চলত সাহায্য দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমাৰ লগত আছে আমাৰ NGO টাই আহোম ছাত্ৰ সন্থা, তাৰপাছত আমাৰ পৰেশ গগৈ ডাঙৰীয়া, ময়ো হাৰিছ আহমেদ, নাহৰণি মাজগাঁৱৰ হয়। আমি সকলো মিলি এই অঞ্চলত সহযোগ দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু পাছৰ পৰা যি পৰ্যন্ত বানপানী নকমিব, সেই অঞ্চলত আমি সুবিধা আগবাঢ়ি যাম। হয়, মোৰ সহযোগী মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইটোৱে যে তেখেতসকলে যিসকল বান আক্ৰান্ত আছে লোকসকল, তেখেতসকলে অস্থায়ীভাৱে তেখেতসকলে তম্বু তৰি ইয়াতে তেখেতসকলে আশ্ৰয় গ্ৰহণ কৰিছে। আৰু বিভিন্নজনে আহিছে, তেখেতসকলক সাহায্য আগবঢ়াইছে, বাগানেই হওক বা বিভিন্ন দল সংগঠন বা NGO হওক। ইয়াত আৰু আছে কাহানিৰ পৰা আছে আপোনালোকে ইয়াত? আমি 3-4 দিন হৈ গ'ল, 4 দিন হ'ল আজি। এইবাৰ আপোনালোকে এনেকুৱা বানপানী পাইছে? আগতে পাইছোঁ, মানে চোতাল সোমাই, ঘৰ নোসোমাই। আজি এইবাৰ ঘৰ সোমাই গ'ল। চৰকাৰৰ ফালৰ পৰা আপোনালোকে সাহায্য পাইছে? পাইছোঁ, চাউল পালোঁ, দাল পালোঁ, তেল পালোঁ, নিমখ পালোঁ। এইটো কোম্পানীয়ে দিলে, আলু, দাল, চাউল। এতিয়া সংগঠন কিছুমান আহিও আপোনালোকক দিছে, আজিয়ে দিছে, আগতে দিয়া নাছিল। হয়, এয়াই হৈছে উজনিৰ যি ভয়াৱহ বান পৰিস্থিতি। এই বান পৰিস্থিতিত এতিয়া প্ৰায় লোকসকল দিশা কৰা হৈ গৈছে। বানপানীৰ ফলত ঘৰ দুৱাৰ এৰি তেখেতসকলে আশ্ৰয় শিবিৰত অংশগ্ৰহণ কৰিছে। এই অঞ্চলটো হৈছে গোলাঘাট জিলাৰ যি মহিমাৰ যি গেলাবিল অঞ্চল। এই গেলাবিল অঞ্চলতো এক বিস্তৃত অঞ্চল বানে প্লাবিত কৰিছে, যাৰ বাবে লোকসকল সকলো ওলাই আহিছে। অস্থায়ীভাৱে তেখেতসকলে তম্বু তৰি